দৰঙৰ হুছেইন চুবুৰীত দিবানৈশ কাবাডী খেল প্ৰতিযোগিতা। দৰঙৰ হুছেইন চুবুৰী খেলপথাৰত হুছেইন চুবুৰী যুৱ মঞ্চৰ উদ্যোগত ঈদ উপলক্ষে দ্বিতীয় বাৰ্ষিক অসম ভিত্তিক প্ৰাইজমানি দিবানৈশ কাবাডী খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। অলেখ ক্ৰীড়াপ্ৰেমীৰে পৰিপূৰ্ণ হৈ পৰা কাবাডী খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। ভিন্ন প্ৰান্তৰ পৰা কেইবাটাও দলে অংশগ্ৰহণ কৰা আকৰ্ষণীয় খেলখনত অৱসৰী শিক্ষক চাহাবুদ্দিন আহমেদ, ছামনুৰ আলী, আলাউদ্দিন আহমেদ, আমিনুল হক সহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ভিন্ন প্ৰান্তৰ খেলুৱৈ দৰ্শকৰে পৰিপূৰ্ণ মিজানুৰ ৰহমানে সুন্দৰ ৰসিক ধাৰাভাষ্য আগবঢ়োৱা প্ৰাইজমানি দিবানৈশ খেলখনত প্ৰথম বিজয়ী দলক 10,000 টকা সহ ট্ৰফি আৰু দ্বিতীয় বিজয়ী দলে 7,000 টকা সহ ট্ৰফি লাভ কৰিবলৈ সক্ষম হয়। লাইন পাৰ কৰিলে পিছে নাই, এতিয়ালৈকে কোনো ধৰণৰ স্ক'ৰ কৰিবলৈ সক্ষম হোৱা নাই। হুছেইন চুবুৰী যুৱ মঞ্চৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক দিবানৈশ অসম ভিত্তিক কাবাডী খেল প্ৰতিযোগিতাৰ আজি দ্বিতীয় দিন। ইয়াত আজি আপোনাৰ সন্ধিয়া 6 বজাত আমাৰ উদ্বোধনী অনুষ্ঠান আছিলে। তাত আমি বিশেষভাৱে আমন্ত্ৰণ কৰিছিলোঁ আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় শ্ৰী বিনন্দ কুমাৰ শইকীয়াদেৱক। তেখেতে ইতিমধ্যে আমাৰ মাজত আহি আজিৰ এই উদ্বোধনী অনুষ্ঠানখিনি সাফল্যমণ্ডিত কৰিলে। ইয়াৰ লগে লগে ইয়াৰ পিছত আমাৰ আছিলে বঁটা বিতৰণী সভা, সেইসমূহ আমাৰ হৈ গ'ল। ইয়াৰ আমাৰ ইতিমধ্যে আমি গম পোৱা মতে কমেও 14-15টা আমাৰ দল আহি পাইছে আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। খন্তেক সময়ৰ পিছত আপোনালোকে দেখাই পাব ইয়াত খুব সুন্দৰ পৰিৱেশৰ মাজত আমাৰ খেলসমূহ আৰম্ভ হ'ব বুলি আমি আশা ৰাখিছোঁ। লগতে আপোনালোকৰ আগত আমি এটা খুব খুলিয়ে ক'ম, আমাৰ ইয়াৰ পৰা যিহেতু কাবাডী খেল খেলি যোৱাবাৰ কাবাডী খেল খেলি আমাৰ ইয়াৰ পৰা খেল মহাৰণলৈ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী যাবলৈ সক্ষম হৈছে। সেইকাৰণে আপোনালোকৰ সকলোৰে আগত আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে ইয়াৰ এই খেলৰ মঞ্চৰ পৰা আগন্তুক দিনত আমাৰ গাঁৱৰ পৰা এই অঞ্চলৰ পৰা বিভিন্ন ধৰণৰ খেলুৱৈ বা বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে যাতে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত গৈ খেলসমূহ প্ৰদৰ্শন কৰিব পাৰে, তাৰ কাৰণে আমি এখন সাধাৰণভাৱে আমি এখন মঞ্চ প্ৰস্তুত কৰিছোঁ, যাৰ বাবে আমি যাতে এই ল'ৰা ছোৱালীসমূহক আমি ইয়াতে কিছু সুবিধা দিব পাৰোঁ। উদ্যোগত দ্বিতীয় বাৰ্ষিক কাবাডী খেল প্ৰতিযোগিতাৰ আজি দ্বিতীয় দিনৰ অন্তিম কাৰ্যসূচী অসম ভিত্তিক কাবাডী খেল। ইয়াত আমাৰ বহুতো টীমে আহি যোগদান কৰিছে। বহু দূৰ দূৰণিৰ বকোচাইগাঁও, ওদালগুৰি তেনেকুৱা টীম বহু দূৰ দূৰণিৰ পৰা আহিছে। চৰকাৰৰ ফালৰ পৰা এনেকুৱা এটা আহ্বান, এই খেলৰ দ্বাৰা জানা আমাৰ গাঁৱত এইবাৰ পৃথিৱীখনত ভাল ভাল খেলুৱৈ ওলায় অসমৰ পৰা, তাৰে কামনা কৰি আমি এই পিছপৰা গাঁৱৰ পৰা এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। তাতে আমাক চৰকাৰৰ ফালৰ পৰা বা সকলো ৰাইজে সহায় সহযোগিতা কৰি আমাৰ এই উঠি অহা যুৱকখিনিক আগবাঢ়াই। প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ, আমাৰ পিছপৰা গাঁৱৰ হুছেইন চুবুৰী নিবাসী আমি সকলোৱে ঈদ উপলক্ষে কাবাডী খেল অনুষ্ঠিত কৰা হৈছে। আমাৰ কাবাডী খেলৰ দ্বাৰাই আমাৰ এই পিছপৰা অঞ্চলৰ পৰাই আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ প্ৰতিটো স্থানতে এই খেলৰ খবৰ প্ৰচাৰ হয়। ইতিমধ্যে আমাৰ বহু খেল খেলুৱৈ আহি উপস্থিত হৈছেহি। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলত পিছপৰা অঞ্চলত আমাৰ যিহেতু বহুত খেলপথাৰ এখন বহুত অসুবিধা, গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ খেলৰ সুবিধাৰ কাৰণে যাতে এখন খেলপথাৰ দৰকাৰ। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।